ADRE 2.0 গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত আহি থকা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে বিশ্বৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী হ'ল ভেলেণ্টিনা টেৰেস্কোভা, এইলিন কলিন, কল্পনা চাওলা এটাও নহয়। ইয়াৰ শুদ্ধোত্তৰটো হ'ব ক ভেলেণ্টিনা টেৰেস্কোভা। পৰৱৰ্তী প্ৰশ্ন প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো হ'ল ভাস্কৰ 1 আৰ্যভট্ট এপল ইনছেট 1A। ইয়াৰ শুদ্ধোত্তৰটো হৈছে খ আৰ্যভট্ট। নেক্সট কুৱেশ্যন চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম ব্যক্তিজন কোন আছিল? এলান শ্বেপাৰ্ড, ইউৰি গাগাৰিন, নীল আৰ্মষ্ট্ৰং, এডউইন এল্ড্ৰিন। ইয়াৰ শুদ্ধোত্তৰটো হৈছে ঘ নীল আৰ্মষ্ট্ৰং। নেক্সট কুৱেশ্যন ভাৰতৰ মিছাইল মেন বুলি জনা যায় ডক্টৰ APJ আব্দুল কালাম আজাদ, ডক্টৰ হোমী জাহাংগীৰ বাবা, JRD টাটা ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধোত্তৰটো হ'ব ক ডক্টৰ APJ আব্দুল কালাম আজাদ। আমি প্ৰায় সকলোৱে জানো যে এইজন মানুহক ভাৰতৰ মিছাইল মেন বুলি জনা যায়। নেক্সট কুৱেশ্যন কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? মংগল, শুক্ৰ, বৃহস্পতি, বুধ। আৰু এইটো কুৱেশ্যন আমাৰ প্ৰায় কমন কুৱেশ্যন, প্ৰায় এক্সামত আহি থকা দেখা যায়। ইয়াৰ শুদ্ধোত্তৰটো হৈছে ক মংগল গ্ৰহ। নাম্বাৰ 6 মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা হ'ল কল্পনা লাজমী, কল্পনা খেৰ, কল্পনা মেহতা, কল্পনা চাওলা। মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলাগৰাকী আছিল কল্পনা চাওলা, অৰ্থাৎ ঘ নম্বৰটো শুদ্ধ উত্তৰ। নম্বৰ 7 সবাতোকৈ বিখ্যাত ধূমকেতু হৈছে শমেকাৰ লেভি 9, হেলিৰ ধূমকেতু হেলে-বব ওপৰৰ এটাও নহয়। শুদ্ধোত্তৰটো হ'ব খ হেলিৰ ধূমকেতু। কুৱেশ্যন নম্বৰ 8 ভাৰতীয় মহাকাশ গৱেষণা সংস্থা শ্বৰ্ট ইছৰো কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1962, 1969, 1965, 1971। ইয়াৰ শুদ্ধোত্তৰটো হ'ব গ 1965। কুৱেশ্যন নম্বৰ 9 কৰিম নহয় মৰিম এইটো কাৰ শ্লোগান আছিল? মহাত্মা গান্ধীৰ, সুভাষ চন্দ্ৰ বসু, মাদাৰ টেৰেছা, ৰবীন্দ্ৰনাথ ঠাকুৰ। শুদ্ধোত্তৰটো হ'ব মহাত্মা গান্ধীৰ। পৰৱৰ্তী প্ৰশ্ন অসমৰ ৰাজ্যিক পক্ষী হৈছে বগলী, ধনেশ, ময়ূৰ, দেওহাঁহ। ইয়াৰ শুদ্ধোত্তৰটো হ'ব ঘ দেওহাঁহ। নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? নীলাচল, ভস্মাচল, বিন্ধ্যাচল, সন্ধ্যাচল। ইয়াৰ শুদ্ধোত্তৰটো হ'ব খ ভস্মাচল। আজিৰ প্ৰশ্নটোৰ অন্তিম প্ৰশ্ন ভাৰতীয় সংবিধানত কিমান সংখ্যক অনুসূচী আছে? এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ।